हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंसर स्वागतम जुनाइছো। आज आमी क्लास 9 হৈ যোৱা ধুবুৰী ডিস্ট্ৰিক্টৰ আজি আমি জেনাৰেল সায়েন্সৰ পেপাৰখন তোমালোকৰ আগত সলভ কৰি দিম। তো তোমালোকৰ কাৰ কিমানটা শুদ্ধ হল তোমালোক কমেন্ট সেকশনত জনাবা। তো বলা আজি আমি আমাৰ ভিডিওটো স্টাर्ट কৰিছো। মই বেসিক্যালি ইসামিসটো মাতি যাম, তোমালোকে ইংলিশ মিডিয়ামটো চাই লবা। তো ইয়াৰ প্ৰথম কোৱেশ্চনটো হল বৰফৰ এটুকুৰা পানী লৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোৰ নাম কি? তো ইয়াত তোমাৰ কাৰেক্ট আনসাৰ কি হ'ব? বি হ'ব। কি হ'ব? ফিউজন হ'ব। বুজি পালা? বিগলন। কি হ'ব? বিগলন। তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা, নিয়ৰে এক্স নামৰ এবিধ গোটা পদাৰ্থৰ বিষয়ে জানে যাক সহজে সংকুচিত কৰিব পাৰি এক্স তলৰ কোনটো হ'ব পাৰে? তো ইয়াত তোমাৰ আনসাৰটো কি হ'ব? 3 নম্বৰ স্পঞ্জ। 3 নম্বৰটো চোৱা, হাসমিনাৰাই পানীত লগত দুটোপাল চিহাহি দি এটি মিশ্রণ তৈয়াৰ কৰিলে। মিশ্ৰণটোৰ নাম হল কি হ'ব? মিশ্ৰণটোৰ নাম কি হ'ব? অপশন নম্বৰ 2 কি হ'ব? প্ৰলম্বন। কি হ'ব? প্ৰলম্বন। 4 নম্বৰটো চোৱা, যে আমি জানো যে মিঠাতেল আৰু পানী কেতিয়াও পৰস্পৰে মিহলি নহয়। এনে ধৰণৰ তৰলসমূহক আমি কিদৰে পৃথক কৰিব পাৰোঁ? আমি জানো যে মিঠাতেল আৰু পানী এই দুটা কি তোমাৰ মিহলি নহয়, হয় না নহয়? তো এই দুটাক আমি কেনেকৈ পৃথক কৰিব পাৰিম? মানে তেওঁলোকক সেপাৰেট কৰিব পাৰোঁ, এটা আনটোৰ পৰা সেপাৰেট কৰিব পাৰোঁ। কিহৰ দ্বাৰা আমি কৰিব পাৰোঁ? অপশন নম্বৰ এ, পৃথকীকৰণ চুপিৰ দ্বাৰা আমি কৰিব পাৰোঁ। আশা কৰোঁ বুজি পালা। তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা। 5 নম্বৰটো দিছে, হুইচ অফ দ্য ফলোইং ইজ নট এ ডায়াটমিক এলিমেন্ট। তো তলৰ কোনটো তোমাৰ ডায়াটমিক এলিমেন্ট নহয়? অপশন নম্বৰ 3 কি হ'ব? হিলিয়াম। হিলিয়ামটো তোমাৰ কি নহয়? পাৰমাণৱিক মৌল নহয়। পাৰমাণৱিক মৌল নহয়। তাৰ পিছত 6 নম্বৰটো কোৱেশ্চন, সোডিয়াম নাইট্ৰেটৰ আণবিক ভৰ হল। সোডিয়াম নাইট্ৰেটৰ আণবিক ভৰ কিমান? 85 ইউ। তো 2 নম্বৰটো তোমাৰ কাৰেক্ট আনসাৰ। 7 নম্বৰটো চোৱা, 36 গ্ৰাম পানীত কিমান মল পানীৰ অণু থাকে? তো কিমান মল থাকে? অপশন নম্বৰ 2 মল থাকে। কিমান মল থাকে? 2 মল থাকে। তাৰ পিছত 8 নম্বৰটো চোৱা, how many electron are present in L shell of the element shown in the figure? যে চিত্ৰত 1ত থকা মৌলটোৰ L শেলত কিমানটা ইলেক্ট্ৰন আছে? চিত্ৰত আমাক যেটো দেখুৱা হৈছে এইটো তোমালোকৰ কি কৈছে? তোমালোকক কি মানে L শেলটোত কিমানটা ইলেক্ট্ৰন আছে? তো আমি জানো মানে তোমালোকৰ তিনিটা শেল থাকে, এটা হৈছে K, L, M আৰু N। তো L শেলটোত কিমানটা ইলেক্ট্ৰন আছে বুলি কৈছে? তো কিমানটা আছে? তো আছে 8টা। তোমালোকে চাব পাৰা কিমানটা আছে? 8টা। তাৰ পিছত অপশন নম্বৰ 2 কাৰেক্ট। তাৰ পিছত 9 নম্বৰটো চোৱা, চিত্ৰ 1ত থকা মৌলটোৰ যজ্জতা হল। তো চিত্ৰ 1ত যেটো দিয়া আছে তাত যজ্জতা দিছে, তাত যজ্জতা কিমান হ'ব তোমাৰ? 3। অপশন নম্বৰ 2 ইজ কাৰেক্ট। তাৰ পিছত 10 নম্বৰটো চোৱা, তোমালোকে 10 নম্বৰটো চোৱা, এটা পৰমাণুৰ পাৰমাণৱিক ভৰ 27 ইউ যদি নিউট্ৰনৰ সংখ্যা 14 হয় মানে 14 হয়, তেন্তে পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব? তো কিমান হ'ব? এইটো তোমালোকৰ 13 হ'ব মানে 13 হ'ব। কেনেকৈ পাবা এইটো তোমালোকে? যে তোমালোকে যদি এইটোৰ পৰা এইটো মাইনাস কৰি দিয়া, 27ৰ পৰা তোমালোকে 14 যদি মাইনাস কৰি দিয়া তেতিয়া কিমান পাবা? 3 আৰু কিমান হ'ব? 1 পাবা। তো 13 পাবা। বুজি পালা? মানে এইটোৰ পৰা তোমালোকে এইটো মাইনাস কৰি দিবা। তো এইটোৰ পৰা এইটো মাইনাস কৰি দিলে তোমালোকে কিমান পাবা? 13 পাবা। বুজি পালা? তো অপশন 2 ইজ কাৰেক্ট। তাৰ পিছৰ কোৱেশ্চনটো চোৱা, 11 নম্বৰটো, যে হোৱেন কণী এটাৰ চকৰা এৰুৱাই গাল লৱণৰ দ্ৰৱত ডুবাই ৰাখিলে কণীটোৰ সংকোচন ঘটে। এইটো কি দ্ৰব্যৰ উদাহৰণ? তো এইটো কিহৰ উদাহৰণ? অপশন নম্বৰ 3 কি হ'ব? অতিচাৰী দ্ৰব্য। কি হ'ব কাৰেক্ট আনসাৰ? অতিচাৰী দ্ৰব্য। তাৰ পিছত 12 নম্বৰটো চোৱা, উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণুটো হল। তো সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ যেটো কোষ অংগাণু ইয়াৰ তলৰ কোনটো শুদ্ধ? ইয়াৰ তোমাৰ হয় হৰিত কণা। কি হয়? হৰিত কণা। অপশন নম্বৰ 3 ইজ কাৰেক্ট। তাৰ পিছত 14 নম্বৰ কোৱেশ্চনটো চোৱা, ইয়াতে কৈছে লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়। লাইসোজম গঠনত কোনটো কোষ অংগাণুৱে সহায় কৰে? তো কোনটো অংগাণু সহায় কৰে? ইয়াতে তোমাৰ যেটো অপশন আছে তাৰ অপশনৰ ভিতৰত তোমালোকৰ 1 নম্বৰটো গলগি এপাৰেটাছ, এইটো তোমাৰ কি? কাৰেক্ট আনসাৰ। তো 13ৰ আনসাৰটো কি হ'ব তোমাৰ? আনসাৰ নম্বৰ 1। 14 নম্বৰটো চোৱা, আমি দেখো যে বতাহত গছবোৰে হালি যায় কিন্তু ভাগি নাযায়। উদ্ভিদত থকা কোনবিধ কলাৰ বাবে গছ এডাল বতাহত ভাগি নাযায়?
মানে কৈছে যে আমি দেখোঁ যে বতাহত যিবোৰ কিছুমান গছ কি হয় হালি যায় কিন্তু ভাঙি নাযায়, হয়নে নহয়? তো উদ্ভিদত থকা কণবিধ ক'লাৰ বাবে গছ এডাল বতাহত ভাঙি নাযায়। তো এইটো আমাক সুধিছে কণবিধ ক'লাৰ বাবে গছ এডাল মানে বতাহত কি নহয় ভাঙি নাযায়। ইয়াতে এনসাৰটো কি হ'ব তোমাৰ অপশ্যন নম্বৰ 3। কোন ৰাইট হ'ব? অপশ্যন নম্বৰ 3 কি হ'ব? কলেন কাইমা। এনসাৰ কি হ'ব তোমাৰ কলেন কাইমা। অপশ্যন নম্বৰ 3 ইজ কাৰেক্ট। নেক্সট কোৱেশ্চন চোৱা, ম্যাচ এন উইথ বি মানে এ অংশৰ সৈতে বি অংশ মিলোৱা। তো আচ্ছাদক কলা যিটো আছে এইটো কোন লগে মিলিব? আমি জানো ছালৰ লগে মিলিব। তাৰপিছত তোমালোকৰ বি নম্বৰ সংযোজক কলাটো কাৰ লগে মিলিব? 3 নম্বৰটোৰ লগত, অৰ্থাৎ অস্থিৰ লগত মিলিব। আৰু সি নম্বৰটো কাৰ লগে মিলিব? তোমালোকৰ সি নম্বৰটো মিলিব আমাৰ 2 নম্বৰ লগত মানে হৃদয়পেশীৰ লগত। আৰু ডি নম্বৰটো কাৰ লগে মিলিব? এইটো আমাৰ মিলিব একজনৰ লগত। তো ইয়াৰ কোনটোত আছে? তো আমি যদি ভালকৈ চাওঁ ইয়াতে 3 নম্বৰটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। কি হ'ব? 3 নম্বৰটো হ'ল কাৰেক্ট আনসাৰ। তোমালোকে যদি 3 নম্বৰটো লিখিছিলা তেনেহ'লে মাৰ্ক পাবা। 16 নম্বৰ কোৱেশ্চনটো চোৱা, যে তলৰ কণ্ঠ ফ্লোয়েম কলাৰ কষ নহয়। দেখিছা? কষ নহয় কৈছে, হয় কোৱা নাই। যে তলৰ কণ্ঠ ফ্লোয়েম কলাৰ কষ নহয়। তো ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ? কি হ'ব? ট্ৰেকাইট। এনসাৰটো কি হ'ব তোমাৰ? ট্ৰেকাইট হ'ব। তাৰপিছত তোমালোকক ইয়াতে কিছুমান কোৱেশ্চন দিছে তোমাৰ। কোৱেশ্চনটো আৰু 18 নম্বৰ কোৱেশ্চনটো তোমালোকক দাবী সংগ্ৰহে দিছে মানে এছাৰশন এনেকুৱা দিছে। তো ইয়াতে দাবী এ কি দিছে আমাক? দহন এবিধ ৰাসায়নিক পৰিৱৰ্তন, হয়নে নহয়? হয়। এইটো কি? শুদ্ধ। 2 নম্বৰটো কৈছে ৰাসায়নিক পৰিৱৰ্তনত পদাৰ্থৰ ৰাসায়নিক ধৰ্ম সলনি নহয়। এইটো অশুদ্ধ। এইটো কি তোমাৰ সলনি হয়? তো এইটো নহয় দিছে। তো এইটো কি? অশুদ্ধ। মানে আমাৰ কি ক'ব পাৰিম আমি? এটো ট্ৰু বাট আৰ2 এই আৰ যিটো দিছে ৰিজনটো, সেই ৰিজনটো কি? ফলছ, মানে যুক্তিটো ফলছ, দাবীটো শুদ্ধ। তো ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ? চি, এ ইজ ট্ৰু বাট আৰ ইজ ফলছ। 18 নম্বৰটো চোৱা। 18 নম্বৰটোৰ যিটো ছেকেণ্ডটো আছে যে গেছীয় পদাৰ্থৰ ব্ৰাপৰ বেগ বেছি, এইটো শুদ্ধ। এইটো শুদ্ধ। তাৰপিছত 19 নম্বৰটো চোৱা। 19 নম্বৰটো কি কৈছে? যে হুইচ অফ দ্য ফলোইং ইজ নট ইনক্লুডেড ইন দ্য কিংডম অফ ফাঞ্জাই। তলৰ কণ্ঠ ভেকুৰ ৰাজ্যৰ অন্তৰ্ভুক্ত নহয়। তো আমি জানো কোনটো? প্ৰামেচিয়াম। অপশ্যন নম্বৰ 4 ইজ কাৰেক্ট। তাৰপিছত কৈছে হু ইজ দ্য অথৰ অফ দ্য বুক অৰিজিন অফ স্পেচাইজ। মানে ইয়াতে কৈছে আমাক কি কৈছে? অৰিজিন অফ স্পেচিছ গ্ৰন্থখনৰ ৰচক কোন? তো কি হ'ব? চাৰ্লছ ডাৰউইন। কোনে? চাৰ্লছ ডাৰউইন। তাৰপিছত তোমালোকৰ 21 এটা মিলোৱা দিছে। তো ইয়াৰ এ নম্বৰটোৰ লগত কোনে মিলিব? 4 নম্বৰটো মিলিব। তো ইয়াত তোমাৰ অপশ্যনটো কি হ'ব? এ অপশ্যনটো তোমাৰ কাৰেক্ট। এ অপশ্যন কি হ'ব তোমাৰ ইয়াতে? কাৰেক্ট হ'ব। তাৰপিছত তোমালোকে 22টো চোৱা। 22টো কি কৈছে? ৰাইট এ ক্লাছ অফ মানে এবিধ মেৰুদণ্ড প্ৰাণীৰ ভাগ লিখা যাৰ হৃদযন্ত্ৰ 3টা কোঠালিযুক্ত। তো এইটো কিন্তু হ'ব তোমাৰ উভচৰ। উভচৰ হ'ব তোমাৰ কাৰেক্ট আনসাৰ। তাৰপিছত তোমালোকৰ আৰু এটা দিছে। মই আজি কোৱেশ্চনবোৰ ফুল ডিটেইলছত বুজোৱা নাই কাৰণ ভিডিঅ'টো ডাঙৰ হৈ যাব আৰু যেহেতু তোমালোকৰ নেক্সট এক্সামো আছে সেইকাৰণে মই ডিটেইলছত বুজোৱা নাই। যেহেতু ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব সেইকাৰণে বুজোৱা নাই প্ৰত্যেকটো কোৱেশ্চন। কৰিছোঁ বুজাই ক'বলৈ ট্ৰাই কৰিছোঁ। তাৰপিছত তোমালোকে কৈছে এজন গাড়ী চালকে গাড়ীখনে পুৱাই 50 কিলোমিটাৰ তাৰপিছত পশ্চিমে 20 কিলোমিটাৰ অতিক্ৰম কৰিলে গাড়ীখনত চৰণ কিমান হ'ব? তো তোমালোকে যদি এইটো কেলকুলেশ্যন কৰা তোমালোকে কিমান পাবা? 30 পাবা। আৰু মই ডাইৰেক্ট শৰ্টকাট এটা কৈ দিছোঁ। তোমালোকে যদি মানে 50ৰ পৰা যদি 20 মাইনাছ কৰিলেহেঁতেন তেনেহ'লে তোমালোকে কাৰেক্ট এনসাৰ পাইলেহেঁতেন। কিমান পাইলেহেঁতেন? 30 পাইলেহেঁতেন। তো কিবা 30 কিলোমিটাৰ তোমাৰ কাৰেক্ট এনসাৰ। তো ইয়াৰ পৰা তোমালোকে যদি এইটো মাইনাছ কৰি দিলাহেঁতেন তেনেহ'লে তোমালোকৰ এনসাৰ পাই গ'লাহেঁতেন। তাৰপিছত 24 নম্বৰটো চোৱা। হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্সাম্পল অফ ইউনিফৰ্ম চাৰ্কুলাৰ মোচন। তলৰ কণ্ঠ সুষম বৃত্তীয় গতিৰ উদাহৰণ নহয়। মানে ইয়াত তলত যিবোৰ আমাক অপশ্যন দিয়া আছে তাৰ ভিতৰত কণ্ঠ সুষম বৃত্তীয় গতিৰ উদাহৰণ নহয়। তো ইয়াৰ আমাৰ এনসাৰটো কি হ'ব তোমাৰ? অপশ্যন নম্বৰ 4 কি হ'ব? ৰাষ্ট্ৰীয় ঘাইপথত বাছ এখনৰ গতি। আশা কৰোঁ এইটো তোমালোকে শুদ্ধ কৰিছা। তাৰপিছত 26 নম্বৰটো চোৱা। ইউনিট অফ ভেলচিটি। তো ভেলচিটি ইউনিট কি হয় তোমাৰ? এইটোতে ইজি কুৱেশ্যন আছিল। কিমান হ'ব? মিটাৰ পাৰ ছেকেণ্ড বা মিটাৰ ছেকেণ্ড -1 বুজি পালা? মানে এনেকৈ লিখিব পাৰোঁ ন, মিটাৰ পাৰ ছেকেণ্ড। তো এইটো কেনেকৈ লিখিব পাৰা? মিটাৰ ছেকেণ্ড -1 বুজি পালা কথাটো? এইটোকে আমি এনেকৈ লিখিব পাৰোঁ। আশা কৰোঁ বুজি পালা। তাৰপিছত 1 নিউটন। 1 নিউটনটো কাৰ লগত ইকুৱেল হয় তোমাৰ? 1 নিউটন ইজ ইকুৱেল টু 1 kg ইনটু 1 মিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত তোমালোকৰ 7 নম্বৰ চোৱা।
যে হোৱাট ইজ দ্য মমেণ্টাম অফ এন অবজেক্ট অফ মাছ 20 kg মুভিং উইথ এ ভেলোচিটি 2 মিটাৰ পাৰ ছেকেণ্ড 20 kg ভৰৰ বস্তু এটা 2 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গতি কৰিলে ইয়াৰ ভৰবেগ হ'ব কিমান হ'ব ভৰবেগটো কিমান হ'ব তোমাৰ 14 kg মিটাৰ পাৰ ছেকেণ্ড হ'ব ইয়াৰ এনসাৰ তোমালোকে যদি ক্যালকুলেশন কৰা ফাইনাল এনসাৰ এটো পাবা তাৰ পিছত কৈছে if 20 newton force is applied on an object of mass 5 kg then what will be the its acceleration তো এইটো যদি তোমালোকে ক্যালকুলেশন কৰা এনসার কিমান পাবা 4 মিটাৰ পাৰ ছেকেণ্ড পাবা মই তোমালোকক ক্যালকুলেশনটো কৰি দিয়া নাই তোমালোকে চাবা এইটো মই এনে ৰাবত কৰিছো তো মই তোমালোকক ডাইৰেক্ট এনসারটো কলো নহলে ভিডিওটো ডাঙৰ হৈ যাব তাৰ পিছত ইয়াতে কৈছে if mass of an object is 30 kg on the earth that what will be its mass the moon তো কৈছে পৃথিৱীত বস্তু এটাৰ ভৰ 30 kg হলে চন্দ্ৰত বস্তুৰ ভৰ হ'ব তো দেখা পৃথিৱীত আৰু চন্দ্ৰত এই দুটাটা কি হয় তোমাৰ ভৰটো একে হয় দ্যাট ইজ মাসটো একে হয় তো একে হলে কিমান হ'ব 30 kg হ'ব বুজি পালা মাসটো সেম হয় সেখানে কিমান হ'ব 30 kg হ'ব আশা কৰম বুজি পালা তাৰ পিছত কৈছে এসআই ইউনিট অফ জি জিৰ এসআই একক কি তো জি এসআই একক কি হ'ব তোমাৰ অপচন নম্বৰ 1 ইজ কারেক্ট তাৰ পিছত নেক্সট কোশ্চেন চোৱা 31 যে পৃথিৱীত বস্তু এটাৰ ওজন 98 নিউটন হলে পৃথিৱীত বস্তুটোৰ ভৰ হ'ব তো কি হ'ব পৃথিৱীত বস্তু এটা ওজন যদি তোমালোকৰ 98 নিউটন হলে পৃথিৱীত বস্তুটোৰ ভৰ কিমান হ'ব এইটো তোমালোকে ক্যালকুলেশন কৰা কিমান পাবা 10 কেজি পাবা কিমান পাবা 10 কেজি পাবা তাৰ পিছত নেক্সট কোশ্চেনটো চোৱা বস্তু এটাৰ স্থিৰ শক্তি আৰু গতি শক্তিৰ যোগফলে হল যে স্থিৰ শক্তি আৰু গতি শক্তি ইয়াৰ যোগফলটো আমি কি বুলি কওঁ মেকানিক্যাল এনার্জি আশা কৰোঁ এটো তোমালোকে শুদ্ধ কৰিছা যাক ইসামিছত কয় যান্ত্ৰিক শক্তি কি বুলি কয় যান্ত্ৰিক শক্তি বুলি কয় তাৰ পিছত তোমালোকে 33 কোশ্চেনটো চোৱা হাউ মাচ টাইম উইল বি ৰিকোয়াৰ্ড টু পারফর্ম 42 জুল অফ ওয়ার্ক এট দ্য রেট অফ 20 ওয়াট যে 20 ওয়াট ক্ষমতা সম্পূৰ্ণ বস্তু এটাই 420 জুল কাৰ্য কৰিবলৈ কিমান সময় লাগিব এটো যদি তোমালোকে ক্যালকুলেশন কৰা পাবা 21 সেকেন্ড তাৰ পিছত কৈছে এটা কোশ্চেন এটো এটা কনসেপচুয়াল কোশ্চেন হয় যে তলৰ কণ্ঠ ৰাশিৰ এসআই একক কাৰ্যৰ এককৰ সৈতে একে তো এইটো এটা কনসেপচুয়াল কোশ্চেন হয় তো কৈছে তোমালোকৰ যে তলৰ কণ্ঠ ৰাশিৰ এসআই একক কাৰ্যৰ এককৰ লগত একে মানে কাৰ্যৰ যেটো একক আছে সেই কাৰ্যৰ এককৰ লগত তলত দিয়া বৰৰ কোনটোৰ একক একে বুজি পাইছা কথাটো কোনটো একক একে তো কোনটো একক একে হয় তোমাৰ এনার্জি কাৰ্য আৰু এনার্জি একক কি হয় তোমাৰ সেম হয় কথাটো বুজি পালা আশা কৰম বুজি পাইছা এতিয়া তোমালোকে নেক্সট কোশ্চেনটো চোৱা যে বায়ুৰুদ্ধ যাৰ এটাৰ মাজেৰে শব্দ সঞ্চালিত নহয় উক্ত বাক্যশৰীৰ শব্দৰ কণ্ঠ বৈশিষ্ট্য সঠিকভাৱে ব্যাখ্যা কৰে তো কি হ'ব এইটো তোমাৰ এনসার নম্বৰ 3 দ্যাট ইজ শব্দ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন বুজি পালা তাৰ পিছত ইয়াতে এটা কোশ্চেন আছে যে তলৰ কণ্ঠ পদাৰ্থৰ শব্দৰ দ্ৰুতি আটাইতকৈ বেছি এইটো তোমাৰ ব্ৰাছ আৰু এইটো কোশ্চেন তোমালোকৰ 11ত যেটো পৰীক্ষা হৈ গল তাত এমসিকিউটো আহিছে কোশ্চেনটো তো এইটো এটা মানে কত তোমাৰ শব্দ দ্ৰুতি আটাইতকৈ বেছি হয় কণ্ঠ পদাৰ্থত তো কি হ'ব ব্ৰাছ কণ্ঠ হয় তোমাৰ ব্ৰাছ হয় তাৰ পিছত নেক্সট কোশ্চেনটো চোৱা এটি পৰীক্ষাৰ দ্বাৰা চিকিৎসকহঁতে মিঠুক জনালে যে তেওঁৰ পত্নীৰ পিত্তস্থলীত পাথৰ হৈছে কি পৰীক্ষাৰ দ্বাৰা চিকিৎসকে পিত্তস্থলীত পাথৰ থকা বুলি জানিলে যে পিত্তস্থলীত যে পাথৰ মানে আছে এইটো তেলকে কোনটো পৰীক্ষাৰ দ্বাৰা জানিলে তো এইটো তেলকে কি পৰীক্ষা কৰিছিল এই পৰীক্ষাটো অতি শব্দ লেখন পদ্ধতি অপশন নম্বৰ 3 ইজ কারেক্ট বুজি পালা তো কি কৰিছিল অতি শব্দ লেখ পদ্ধতি এইটো কৰিছিল তাৰ পিছত ইয়াতে এটা কোশ্চেন আছে ৰুহি দুদিনৰ পৰা পানী লগাত ভুগি আছে ৰুহি কোনবিধ অনুজীৱৰ দ্বাৰা আক্ৰান্ত তো কিহৰ দ্বাৰা আক্ৰান্ত ভাইৰাছৰ দ্বাৰা আক্ৰান্ত সেই কাৰণে তেওঁ কি হৈছে পানী লগাত ভুগি আছে বুজি পালা কোনবিধ ৰোগৰ দ্বাৰা আক্ৰান্ত বা কোনবিধ অনুজীৱৰ দ্বাৰা আক্ৰান্ত ভাইৰাছ তাৰ পিছত ইয়াতে আৰু এটা মেচ দিছে মিলিব ভালে কেইটা দিছে তো ইয়াতে কি হয় তোমালোকে যদি এইটো চাই লোৱা কি হ'ব তোমাৰ এনসারটো 3 হ'ব মানে এল লগত তোমালোকে 3 নম্বৰটো মিলিব বুজি পাইলা ভাইৰাছৰ লগত কি মিলিব তোমালোকৰ ডেংগু মিলিব আৰু তোমালোকৰ ব্যাকটেৰিয়াৰ লগত কি মিলিব তোমালোকৰ কলেৰা মিলিব আৰু তোমালোকৰ আদ্য প্ৰাণী যেটো আছে তাৰ লগত কি মিলিব তোমালোকৰ কলাজৰ মিলিব তো তোমালোকে যেটো চোৱা অপশন নম্বৰ 3 ইজ কারেক্ট আশা কৰোঁ বুজি পালা তাৰ পিছত ইয়াতে আৰু এটা দিছে হুইচ অফ দ্য ফলোইং ইজ এ ক্যাৰেক্টাৰিষ্টিক্স অফ একুইড ডিজিজ
তলৰ কণ্ঠ একুইড ৰোগৰ বৈশিষ্ট্য তো কোনটো একুইড ৰোগৰ বৈশিষ্ট্য মানে ক্যাৰেক্টাৰিষ্টিক্স কোনটো হ'ব তোমাৰ এইটো ক্যান নট ৰিকভাৰ উইদিন ফিউ ডেজ কিছুদিন পিছত ভাল হৈ নাযায় আশা কৰোঁ বুজি পালা নেক্সট কোৱেশ্চন কাৰ্বন ইজ ফাউণ্ড ইন দ্য এটমস্ফিয়াৰ এজ এ হুইচ কম্পাউণ্ড যে বায়ুমণ্ডলত কাৰ্বন কি যৌগ হিচাপে পোৱা যায় যে আমাৰ বায়ুমণ্ডলত কাৰ্বনটো কি যৌগ হিচাপে পোৱা যায় এইটো আমাক সুধিছে তো তলৰ কোনটো এনসাৰ হ'ব আমাৰ কাৰ্বন ডাই অক্সাইড কোনটো হ'ব তোমাৰ কাৰ্বন ডাই অক্সাইড ইজ কাৰেক্ট এনসাৰ তাৰপিছত তোমালোকৰ 42 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে যে তলৰ কণ্ঠ শুদ্ধ নহয় মানে আমাক চাৰিটা তোমালোকৰ কি দিয়া আছে অপচন দিয়া আছে তাৰ ভিতৰত কণ্ঠ শুদ্ধ নহয় সেইটো আমাক লিখিব কৈছে প্ৰথমটো চোৱা স্থলভাগ জল ভাগতকৈ সোনকালে গৰম হয় এইটো শুদ্ধ নে অশুদ্ধ শুদ্ধ তাৰপিছত 2 নম্বৰটো চোৱা কি কৈছে দিনৰ ভাগৰ সাগৰৰ পাৰত বায়ু সোনকালে গৰম হয় এইটো শুদ্ধ নে অশুদ্ধ শুদ্ধ তাৰপিছত তোমালোকে 4 নম্বৰটো হোৱা দিনৰ ভাগৰ সাগৰৰ পৰা স্থলভাগলৈ বতাহ ববলৈ ধৰে এইটো কি শুদ্ধ নে অশুদ্ধ শুদ্ধ কিন্তু এইটো চোৱা তোমালোকে ৰাতিৰ ভাগত মাটি পানীতকৈ লাহে লাহে ঠাণ্ডা হয় এই লাহে লাহে ওয়াৰ্ডটো আমাক এইটো কি কৰি দিছে ৰং কৰি দিছে বুজি পালা কথাটো তো এইটো কি হ'ব তোমাৰ অশুদ্ধ হ'ব তো তোমালোকৰ এইটো কি হ'ব তোমাৰ অশুদ্ধ হ'ব তো এইটো তোমাৰ কাৰেক্ট আনসাৰ হ'ব বুজি পালা কথাটো এই 3 নম্বৰটো কি হ'ব তোমাৰ অশুদ্ধ হ'ব আমাক এইটো কৈছিল তলৰ কণ্ঠ শুদ্ধ নহয় মানে অশুদ্ধ বুজি পালা কথাটো তো কি হ'ব এইটো তোমাৰ 3 নম্বৰটো হ'ব বুজি পালা আৰু কিহৰ কাৰণে হ'ল সেইটো মই কৈ দিলোঁ তাৰপিছত নেক্সট কোৱেশ্চনটো চোৱা তলৰ কোনবিধ মুখ্য অনুপোষক মানে তলত আমাক চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত কোনটো অনুপোষক মুখ্য মানে মেইন যেটো আমি কওঁ সেটো কি হ'ব তোমাৰ সালফাৰ তো কি হ'ব তোমাৰ 4 নম্বৰটা ইজ কাৰেক্ট আনসাৰ তাৰ পিছত কৈছে ৰুহুলে কুকুৰৰ কণীৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে কি প্ৰজাতিৰ কুকুৰা পালন কৰিলে ৰুহুল অধিক লাভৱান হ'ব তো ইয়াৰ আনসাৰটো কি হ'ব তোমাৰ অপচন নম্বৰ 2 লেয়াৰটো ইজ দা কাৰেক্ট আনসাৰ তাৰ পিছত তোমালোকৰ ডখৰ মাটিত সমকালীনভাৱে ঘেউ আৰু সৰিয়হৰ খেতি কৰা হল হা আৰু এইটো কি প্ৰকাৰৰ কৃষি প্ৰণালী আমাক সুধিছে তো এইটো কেনেকুৱা কৃষি প্ৰণালী মিশ্ৰিত কৃষি প্ৰণালী মিক্স ক্ৰপিং যাক কোৱা হয় তো কিয় মিশ্ৰিত কৃষি প্ৰণালী আশা কৰোঁ তোমালোকে বুজি পালা আৰু কাৰ কিমানটো এমসিকিউ ৰাইট হল আমাক কমেন্ট সেকশনত জনাবা আৰু আমি এনেকৈ তোমালোকৰ মানে কোৱেশ্চনবোৰৰ পেপাৰ বলে ডিসকাস কৰি দিম তো ভিডিওটো আশা কৰোঁ ভাল পালা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু এনেকুৱা ভিডিও আমাৰ এই চেনেলত আহি থাকিব তো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ এই চেনেলটো শেয়াৰ কৰি দিবা। এইটো সজনে সবাইকে ধন্যবাদ জনাইছো।